নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মিধি প্ৰথমে চাওঁ হক আজিৰ সংবাদ শিৰোনাম লকডাউনক লৈ কঠোৰ আৰক্ষী প্ৰশাসন ঠায়ে ঠায়ে লকডাউন উলংঘা অসচেতন নাগৰিক ক্ষেত্ৰীয় আৰক্ষীৰ জালত প্ৰবঞ্চনাৰে লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ লকডাউনৰ মাজতে চোৰৰ তাণ্ডৱ গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি নিশা চোৰৰ লুটপাট লকডাউনে বিপদত পেলাইছে কৃষকক পথাৰতে পচিছে কষ্টোপাৰ্জিত ফচল এতিয়া চাওঁ হক বাতৰি বিস্তৃত ৰূপত জাগিৰোডত একাংশ লোকে উলংঘা কৰিছে লকডাউন প্ৰশাসনৰ কঠোৰ নিৰ্দেশ আৰু লকডাউনৰ আইন ধোঁৱাচঙত তুলি একাংশ গ্ৰাহকে বেংকত কৰিছে ভিৰ সামাজিক দূৰত্ব এইসকল লোকৰ বাবে যেন এক প্ৰশাসন এইলৈ শংকিত সচেতন নাগৰিক লাহৰীঘাটৰ টেঙাগুৰিত লকডাউন উলংঘা মৰিগাঁও জিলাৰ লাহৰীঘাটত এজন লোক কৰোনাত আক্ৰান্ত নিশ্চিত হোৱাৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় এই ক্ষেত্ৰত প্ৰশাসনেও জনসাধাৰণৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা পৰিলক্ষিত হৈছে হুৰাগাঁৱৰ পৰা লাহৰীঘাটৰ দাঁতিয়ালবৰীলৈ সিল কৰিছে প্ৰশাসনে অঞ্চলটোৰ প্ৰায়সমূহ ৰাস্তা-ঘাট বন্ধ কৰি দিছে একাংশই এই সুবিধা গ্ৰহণ কৰিয়েই টেঙাগুৰিৰ নৈৰ পাৰত এনেদৰে বজাৰ বহুৱাই লকডাউন অমান্য কৰা দৃশ্য কেমেৰাত বন্দী হৈছে মাছ কিনিবলৈ একাংশই হেতা পৰা লগোৱা দেখিবলৈ পোৱা গ'ল টেঙাগুৰি কছাৰী গাঁৱত প্ৰশাসনে এইসকলৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে এনে একাংশ অসচেতন লোকৰ বাবেই হয়তো অঞ্চলটোত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব এই আশংকা ব্যক্ত কৰিছে স্থানীয় সচেতন লোকে দেশৰ ৰেড হটস্পট জনত অসমৰ 5 জিলাৰ মৰিগাঁও জিলাত তালিকাভুক্ত হোৱা আৰু লকডাউনৰ নিয়ম সন্দৰ্ভত চৰকাৰ প্ৰশাসন অধিক কঠোৰ হোৱাৰ পাছতো জাগিৰোডৰ একাংশ লোকে লকডাউনৰ সকলো নিয়ম ধোঁৱাচাঙত তুলি উলংঘা কৰিছে আইন অসম গ্ৰামীণ বিকাশ বেংকৰ জাগিৰোড শাখা জাগিৰোড সিন্ডিকেট বেংককে ধৰি একাংশ বেংকত প্ৰধানমন্ত্ৰীৰ ধন যোজনাকে ধৰি চৰকাৰী সাহায্যৰ ধন উলিয়াবলৈ আহি গ্ৰাহকে যেন মেলাহে পাতিছে বেংকৰ ভিতৰত সোমাবলৈ বীৰ দি বাট নোপোৱা অৱস্থা চৰকাৰে সদায় কৈ অহা সামাজিক দূৰত্বৰ নাম গুন্ধনাই গ্ৰাহকসকলৰ মাজত প্ৰধানকৈ এই ক্ষেত্ৰত মহিলাসকলে স্থানীয় ভিডিপিয়ে বান্ধি দিয়া নিয়ম কোনো পালন নকৰাৰ অভিযোগ উঠিছে কৰোনা ভাইৰাছ সৃষ্ট মহামাৰীৰ ভয়াৱহতাৰ কোনো ভ্ৰক্ষেপ নাই বেংকৰ এই গ্ৰাহকসকলৰ গাত গা লগাই শাৰী পতা দেখা গ'ল তেওঁলোকৰ মাজত উল্লেখযোগ্য যে জাগিৰোডৰ 6জন লোকৰ দেহতো কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত নিৰ্দিষ্ট 3খন গাঁও প্ৰশাসনে সিল কৰি থৈছে কিন্তু সেই এলেকাৰ পৰা বহু লোক ওলাই আহি বেংক কৰ্তৃপক্ষৰ সন্মুখতে বেংকত ভিৰ কৰা পৰিলক্ষিত হয় বৃহস্পতিবাৰে সম্পূৰ্ণ আজি দেখক আপোনালোকে এতিয়া কেমেৰা দেখি বহুত মানুহ ভাগিলে হৈ আঁতৰলৈ দৌৰিছে কেমেৰা দেখি গতিকে লকডাউনটো ক'ত পালন হৈছে আজি বেংক কৰ্তৃপক্ষ এওঁলোকক টকা দি আছে ইফালে আন একাংশ বেংকৰ এটিএমত গ্ৰাহকৰ ভিৰ যদিও এটিএমৰ সন্মুখত নাই কোনো চেনিটাইজ বা হাত ধোৱাৰ ব্যৱস্থা ফলত জাগিৰোডত কৰোনা সংক্ৰমণৰ ছবিখন অতি ভয়াৱহ হৈ উঠিছে বেংকৰ মেনেজাৰ এইবিলাক চাব লাগে ভিৰ লাইন ধৰি পইচা উঠাই আছে কিন্তু কোনো হাত ধোৱাৰ ব্যৱস্থাই ৰাখা নাই এইটো কাৰণটো কি বিশ্বত কৰোনাৰ আতংক আৰু লকডাউনৰ বাবে ৰাজ্যত দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে বিদ্যালয় একেদৰে বন্ধ হৈ আছে চৰকাৰী বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজন ফলত মধ্যাহ্ন ভোজনৰ বস্তাই বস্তাই চাউল গুদামতে জমা হৈ থকাত এইসমূহ নষ্ট হোৱাৰ আশংকা কৰা হৈছে এই সন্দৰ্ভত মৰিগাঁও জিলা প্ৰশাসনে এক তদন্তৰ নিৰ্দেশ দিছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে স্কুল কলেজ ইয়াৰ সমান্তৰালকৈ বন্ধ হৈ আছে চৰকাৰী বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজন
ফলত চৰকাৰী বিদ্যালয়সমূহে পাবলগীয়া মধ্যাহ্ন ভোজনৰ শ শ কুইণ্টল চাউল সম্প্ৰতি একাংশ সমবায়ৰ গুদামতে নষ্ট হ'বলৈ ধৰিছে। এয়া জাগিৰোড সমবায়ৰ এটা গুদামত মজুত থকা মধ্যাহ্ন ভোজনৰ চাউল। প্ৰায় ৩০০ কুইণ্টল চাউল এইদৰে গুদামতে পৰি আছে ৪-৫ মাহ ধৰি। ইয়াৰে একাংশ চাউলৰ বস্তা নষ্ট হোৱাৰ উপক্ৰম হৈছে। উল্লেখ্য যে অকল জাগিৰোড সমবায়তে নহয়, মৰিগাঁও জিলাৰ বিভিন্ন সমবায়সমূহতো এইদৰে বৃহৎ পৰিমাণৰ মধ্যাহ্ন ভোজনৰ চাউল বস্তাই বস্তাই গুদামতে পৰি থকাৰ অভিযোগ উঠিছে। জাগিৰোড সমবায়ত দেখিবলৈ পাইছে ৪-৫ মাহৰ চাউল, মিড ডে মিলৰ চাউল পৰি আছে, স্কুলবিলাকে উঠোৱা নাই। সভাপতি সম্পাদকে আমাক অৱগত কৰিছে ৪-৫ মাহৰ পৰা নিয়া নাই। ইতিমধ্যে স্কুলবিলাকতো বৃহৎ পৰিমাণৰ চাউল ৰাহি হৈ পৰি আছে। আমি স্কুলবিলাক খবৰ দিছোঁ। আমাৰ দুটা কোটাও আছে। এটা কোটা হ'ল ধৰক ৩ মাহ, এটা কোটা প্ৰায় ৫ মাহ। নাই এতিয়ালৈকে নষ্ট হোৱা নাই, এতিয়া ঠিকেই আছে চাউলখিনি। নাই এইটো চাউল বেছি দিন হোৱা নাই, কাৰণ আমি কেতিয়াবা চেঞ্জ কৰোঁ চাউল। ধৰক ফ্ৰেছ চাউল ৰাখি আগৰ চাউলটো আমি ডিষ্ট্ৰিবিউশ্যন কৰি দিওঁ। এইটো ফ্ৰেছ চাউলে আছে। নাই এতিয়া যদি আৰু 2 মাহমান থাকি যায় এনেকুৱা, তেতিয়াহ'লে বেয়া হ'ব পাৰে। ইফালে লকডাউনৰ সময়ত একাংশ বিদ্যালয়ে মধ্যাহ্ন ভোজনৰ চাউল উঠাই লৈ গৈছে যদিও বিদ্যালয় বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ত মজুত থকা চাউলসমূহৰ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ আশংকা কৰিছে একাংশ নাগৰিকে। ইতিমধ্যে এই সন্দৰ্ভত মৰিগাঁও জিলাৰ সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰাত ইয়াৰ বিৰুদ্ধে মৰিগাঁও জিলা প্ৰশাসনে এক তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। চাৰ্কুল অফিচাৰ মহোদয়াৰ যোগেদি DC উপায়ুক্ত মহোদয়ক আমি অৱগত কৰালোঁ। লগে লগে এতিয়া এটা সুফল পাইছোঁ। উপায়ুক্ত মহোদয়ে যোগান বিভাগক এইটো মানে তদন্ত কৰি বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। চাকৰিকে ধৰি বিভিন্ন সুবিধাৰ প্ৰলোভন দি লাখ লাখ টকা আত্মসাৎ কৰা এজন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছে ক্ষেত্ৰী আৰক্ষীয়ে। আটোৱাৰ ৰহমান ওৰফে বাবুল নামৰ প্ৰবঞ্চকটোৱে ক্ষেত্ৰীৰ এগৰাকী যুৱতীক কৰ্ণাটকত MBBS কোৰ্চত নামভৰ্তিৰ বাবে প্ৰলোভন দি আত্মসাৎ কৰিছিল কেইবা লক্ষ টকা। ক্ষেত্ৰী আৰক্ষীৰ জালত প্ৰবঞ্চক। বিভিন্ন লোকক নানা চলাহী কথাৰে পতিয়ন নিয়াই লাখ লাখ টকা আত্মসাৎ কৰা এটা প্ৰবঞ্চকক দেওবাৰে মহানগৰী ক্ষেত্ৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ ক্ষেত্ৰীৰ এগৰাকী যুৱতীক কৰ্ণাটকৰ মেডিকেল কলেজত MBBS কোৰ্চত নামভৰ্তি কৰি দিয়াৰ প্ৰলোভনেৰে 25 লাখ টকা আত্মসাৎ কৰিছিল। এডমিশ্যনৰ কাৰণে পইচা লোৱাৰ কাৰণে MBBS এডমিশ্যন 25 লাখ। ইয়াতে ক্ষেত্ৰীৰ মানুহ এজনী ৰাজমতী দেৱী আৰু ধুবুৰী এডমিশ্যনৰ কাৰণে লৈছিলোঁ, কিন্তু তেখেতৰ কামটো হৈ গৈছে। তেখেতৰ পৰা 15 লাখ। আৰু ছাৰ গুৱাহাটী ছাৰ প্ৰশান্ত বৰ্মন বুলি আছিলে ছাৰ, তেখেতৰ কথা হৈছে। তেখেতৰ পৰা ছাৰ 8 লাখ টকা মানে মাতাৰ ৰহমান। মই এনেই বেংগলত চুইগিত কাম কৰি আছোঁ। অসমতো ছাৰ মই এতিয়া আহিছিলোঁ এনেই পাঞ্জাবাৰীত 3জনমান আছে, ৰাহুল কলিতা আৰু ছৈয়দ মুছাৰফ চাহিদ, এটা শান্তিপুৰৰ এটা হাতীগাঁৱৰ। পিছত যুৱতীগৰাকী যে প্ৰবঞ্চকৰ জালত পৰিছিল সেই কথা জানিব পাৰি লোকজনৰ বিৰুদ্ধে ক্ষেত্ৰী থানাত এজাহাৰ দিয়ে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি হাটগাঁও বাঘৰবৰীৰ আটোৱাৰ ৰহমান ওৰফে বাবুল নামৰ প্ৰবঞ্চকটোক গ্ৰেপ্তাৰ কৰে। আজি আটোৱাৰ ৰহমান ওৰফে বাবলু নামৰ এজন সাতগাঁও অঞ্চলৰ ল'ৰাক আজি আমি এৰেষ্ট কৰোঁ। আৰু এই ল'ৰাজনে আমাৰ খেতিৰে এগৰাকী ছোৱালী কৰ্ণাটকৰ এখন মেডিকেল কলেজত ইনষ্টিটিউটত MBBS কোৰ্চত এডমিশ্যন দিম বুলি প্ৰায় 25 লাখ টকা ছোৱালী তেওঁ পৰিয়ালৰ পৰা তেওঁ লয়। লগতে AS01BY/7866 নম্বৰৰ স্কৰ্পিঅ' বাহন এখনো জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে প্ৰবঞ্চকটোৱে ৰাজ্যৰ বিভিন্ন স্থানত অনেকজনৰ পৰা লাখ লাখ টকা প্ৰবঞ্চনাৰে আত্মসাৎ কৰিছিল। এই এটা ৰেকেটে বিভিন্ন বেংগলুৰু অথবা কৰ্ণাটকত মেডিকেলত MBBS কোৰ্চত এডমিশ্যন দিম বুলি বিভিন্ন লোকক আহ্বান ভাৰি চিটিং কৰি বহুতো পইচা সংগ্ৰহ কৰি আছে। এতিয়া এই আটোৱাৰ ৰহমানক সোধপোছ কৰাত তেওঁ গুৱাহাটী, ধুবুৰী আদি বিভিন্ন অঞ্চলত বহুতো লোকৰ পৰা এডমিশ্যনৰ নামত টকা লোৱা বুলি স্বীকাৰ কৰিছে। আমি এই কেছটো হোৱাৰ পিছত তেওঁক বিচাৰি আছিলোঁ। আজি প্ৰায় 4 মাহমান হ'ল তেওঁক ধৰিব পৰা নাছিলোঁ, কিন্তু আজি আমি গোপন সূত্ৰৰ ভিত্তিত তেওঁক আজি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ।
দেওশাল পঞ্চায়তত দুখীয়া লোকৰ সাহায্য বিতৰণৰ নামত বৈষম্যৰ অভিযোগ উত্থাপন হৈছে। লকডাউনৰ সময়ত দৰিদ্ৰৰ সলনি একাংশ ধনী লোকে সাহায্য লাভ কৰা বুলি উত্থাপিত অভিযোগক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। লকডাউনৰ সময়ত নিজ গৃহত আবদ্ধ দুখীয়া লোকসকল পৰিছে আৰ্থিক সংকটত। এনে সময়ত চৰকাৰে BPL কাৰ্ড নথকা দৰিদ্ৰ লোকসকললৈ 1000কৈ টকা আৰু সকলো দুখীয়া পৰিয়াললৈ আগবঢ়াইছে খাদ্য সামগ্ৰী আৰু নগদ ধন। পিছে দেওশাল পঞ্চায়তৰ সভানেত্ৰীয়ে দুখীয়া লোকক বঞ্চিত কৰি ধনী লোককহে এনে সাহায্য প্ৰদান কৰাৰ অভিযোগ কৰিছে স্থানীয় লোকে। চৰকাৰৰ পৰা আহিছে যাৰ ৰেচন কাৰ্ড নাই তাক 1000কে টকা দিব দিছে। তেওঁলোকে 1000কে টকা নিদি যাৰ নেকি ধনী মানুহ সিহঁতক চাই 1000কে টকা দিছে। সেইকাৰণে আমাক দুখ লাগিছে। আমাক নালাগে দিবা, আমাক নিদি কিনে যদি বেলেগ দুখীয়া মানুহ দে তেওঁ আমাৰ ভাল লাগিলে। দেওশাল পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত স্থানীয় একাংশ লোকে সভানেত্ৰী সুশীলা বড়োৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰে সংবাদ মাধ্যমৰ আগত। দৰিদ্ৰ হৈ বা কাৰ্ড নাই, আমাৰ তেওঁ আমাক দেখা পোৱা নাই আৰু ধনী মানুহবিলাকক দিছে। তাৰপিছত আকৌ আমাৰ নামটো মেম্বাৰে দিছিলে, তেওঁ কাটি দিছে। আমাৰ নাই বুলি জানিয়ে মেম্বাৰে দৰিদ্ৰ সীমাৰেখাৰ আমাৰ কাৰ্ড নাই, তেওঁ কাটি দিছে বোলে সভাপতিয়ে আমাৰ দেওশাল পঞ্চায়তৰ। আৰু ইয়াৰ সিদ্ধান্ত কি লয় জাগিৰোডৰ আমাৰ বিধায়ক পিয়ুষ হাজৰিকাদেৱে। আনহাতে দেওশাল পঞ্চায়তৰ সভানেত্ৰী সুশীলা বড়োৱে এই অভিযোগ মিছা বুলি মন্তব্য কৰি কয় যে ধনী মানুহ নহয়, সিহঁতে এনেই মিছাই কৈছে। যিবোৰ দিব লগা মোৰ হাতত প্ৰমাণ আছে, মই দুখীয়া মানুহকে চাই দিছোঁ। এইটো আচলতে পাব লাগিছিলে। আৰু মোৰ যিহেতুকে পপুলেশ্যন বেছি, গতিকে 500 মানুহ আছিলে, 500ৰ ভিতৰত 200 মানুহৰ পিছত আৰু এটা আমি লিষ্ট বনাই আছোঁ। তেওঁলোকক আহোঁতে মই বুজাইছিলোঁ যে তোমালোকৰ লিষ্টটো বনাইছোঁ, গতিকে অলপ দেৰি হ'ব, আহিলে মই নিজে দি দিম বুলি। তাৰ উপৰিও সিহঁতে মানে কৈছে পোৱা ধনী মানুহ দিয়া বুলি কৈছে, কিন্তু ধনী মানুহ নাই পোৱা। যিখিনি দিয়া আছে গোটেই দুখীয়া মানুহ দিয়া আছে। মোৰ হাতত লিষ্ট আছে গোটেই। এনে অভিযোগ প্ৰতি অভিযোগৰ পিছত ৰাইজৰ দাবী এই বিষয়ত হওক বিভাগীয় তদন্ত। বৰ্তমান পৰিস্থিতিত যদি সঁচাকৈয়ে দৰিদ্ৰ লোকক সাহায্যৰ পৰা বঞ্চিত কৰি ধনী লোকক সাহায্য প্ৰদান কৰা হৈছে, সেয়া নিতান্তই দুৰ্ভাগ্যজনক। মোৰ ঘৰত বয়সীয়াল দেউতা 90 বছৰৰ আছে, তাৰ 4-5 বছৰ হ'ল ভোট নাই। এতিয়া মানুহজন কাম কৰিব গৈ আহিব পৰা নাই, চলিব বহুত কষ্ট হৈছে। আৰু যিখিনি চৰকাৰে 1000কৈ টকা দিছে ৰেচন কাৰ্ড নথকাবিলাকক, সেইখিনি মই পোৱা নাই। আৰু মই ঘৰৰ ওচৰতে আছোঁ, ধনীবিলাকক দি আছে, দুখীয়া আৰু মানুহ বাচি বাচি দি আছে, আমি দেখা পাই আছোঁ। লকডাউনৰ মাজতে জাগিৰোডত চোৰৰ তাণ্ডৱ। জাগিৰোডৰ নিজৰা পাৰত 2 ভাড়াতীয়াৰ ঘৰত মানুহ নথকাৰ সুযোগ লৈ লক্ষাধিক টকাৰ সা সম্পত্তি অলংকাৰ লুট কৰে চোৰে। একেদৰে আন একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানতো চোৰে চলাই তাণ্ডৱ। লকডাউনৰ মাজতে জাগিৰোডত চুৰিকাণ্ড। পুলিচ প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজতে চোৰৰ লুটপাট। জাগিৰোডৰ নিজৰাপাৰৰ লীলা বৰাৰ নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে থকা 2টা ভাড়াতীয়া পৰিয়ালৰ ঘৰত চোৰে লুটপাট কৰে যোৱা 16 এপ্ৰিলৰ নিশা। এই ঘৰ দুটাত ভাড়াতীয়া হিচাপে আছিল বিনোদ গৌতম আৰু শান্তামণি শইকীয়া নামৰ পৰিয়াল দুটা। ভাড়াঘৰ দুটাত এই পৰিয়াল দুটা নথকাৰ সুযোগ গ্ৰহণ কৰি সেইদিনা নিশা চোৰে চলালে চফৰ। এটা ঘৰৰ তলা ভাঙি আৰু আনটো ঘৰৰ দৰ্জাবেৰ কাটি ঘৰত প্ৰৱেশ কৰে চোৰ আৰু পৰিয়াল দুটাৰ লক্ষাধিক টকাৰ সা সম্পত্তি চুৰি কৰি লৈ যায়। তাৰ গাঁঠি কাটি পেলাই এফালেদি বেৰটো এৰুৱাই পেলাই তেনেকৈ সোমাইছে। চোৰে শান্তামণি শইকীয়াৰ ভাড়াঘৰটোৰ পৰাও লক্ষাধিক টকাৰ সোণৰ অলংকাৰ চুৰি কৰে। এই সন্দৰ্ভত সেইদিনাই জাগিৰোড আৰক্ষীক অভিযোগ দিয়া হয় আৰু আৰক্ষীয়ে চুৰিকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে যদিও চুৰিকাণ্ডত জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই। টিভি নিলে, চাউণ্ড বক্স নিলে, মিক্সাৰ নিলে আৰু গেছ চিলিণ্ডাৰ নিলে, পাইল নিলে, 3 যোৰ, 1 যোৰ খাৰু নিলে ৰূপৰ। তাৰপিছত চিলিণ্ডাৰটো নিলে। নগদ পইচা মোৰ 2500 নিলে আৰু 25,000। লকডাউন হ'ব বুলি শুনি পেলাই মানে আমি ইয়াৰ পৰা ওলাইছিলোঁ। স্কুলটো বন্ধ হৈ গ'ল। এইটো লকডাউনত সময় আমিতো ইয়াতো আহিব পৰা নাই, মানে চুৰ কৰি দিলে আৰু। একেদৰে লকডাউনৰ মাজতে জাগিৰোডৰ তিৱাৰী কমপ্লেক্সত থকা এখন মোবাইলৰ দোকানতো সংঘটিত হয় চুৰিকাণ্ড। মোবাইল চিটি নামৰ দোকানখনত চোৰে চাটাৰৰ তলা ভাঙি লৈ যায় লক্ষাধিক টকাৰ মোবাইল হেণ্ডছেট।
এই সন্দৰ্ভত ভুক্তভোগী দোকানৰ গৰাকীয়ে জাগিৰোড থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। যোৱা ৰাতি এই আমাৰ সন্মুখৰে চেণ্ডেল দোকানী যে গোপালে মোক ৰাতিপুৱা ফোন কৰিছে যে ৰাজু আপোনাৰ শাটাৰটো দেখোন খোলা দেখোন। খবৰ পাই মই ৰাতিপুৱা আহিলোঁ, আহি দেখোঁ যে দোকানৰ মালপত্ৰ এতিয়া খানাৰ পৰা আহিছে। খানাৰ পৰা আহি চালোঁ, শাটাৰ খুলিলোঁ, মালপত্ৰ একো নাই। মোটামুটি ধৰক মোবাইল আৰু ইলেক্ট্ৰনিক গুডছ মিলাই ধৰক 6-7 লাখ টকামান হ'ব। দীৰ্ঘদিন হোৱা লকডাউনৰ বাবে হাহাকাৰ কৰিছে কৃষকসকলে। সকলো হাট বজাৰ বন্ধ হৈ পৰাত পথাৰতে পচিবলৈ ধৰিছে কৃষকৰ কষ্টোপাৰ্জিত ফচল। ক'ত কিদৰে কৃষকসকল বিপৰ্যয়ৰ সন্মুখীন হৈছে আৰু চৰকাৰলৈ তেওঁলোকৰ কি আহ্বান চাওঁ আহক। লাহৰীঘাটত কৃষকৰ হাহাকাৰ। কৰোনা ভাইৰাছৰ কবলৰ পৰা ৰক্ষা পাবলৈ দেশজুৰি অব্যাহত থকা লকডাউনে হাবু দাবু খুৱাইছে ৰাজ্যখনৰ কৃষকসকলক। হাট বজাৰ বন্ধ হৈ পৰাত পথাৰতে পচিব ধৰিছে ফচল। তেনে কেইগৰাকীমান কৃষক হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ইমান আলী, আব্দুৰ ৰহমান আৰু বোৱালগুৰি গাঁৱৰ ছাইদুল ইছলাম। মই 1.5 বিঘা মাটি বিলাহী কৰিছোঁ, আধা বিঘা মাটি ভেন্দি কৰিছোঁ। এতিয়া মোৰ বিৰাট কষ্টৰ ওপৰত টকাখিনি ধাৰ ঋণ কৰি খেতিটো কৰিছোঁ। কৰাৰ পিছত যে খেতিটো হৈছে, মালিকে দিছে। এতিয়া এই বন্ধ হোৱাৰ পৰা মানে আমি বিক্ৰী কৰিব নোৱাৰোঁ, ক'তো যাব নোৱাৰোঁ। এইবিলাক বিলাহী ভেন্দি খেতিতেই মানে বিলাহীটো পচিছে, গেলি গৈছে আৰু ভেন্দিটো বুঢ়া হৈ আছে। আমি ক'তো নিব নোৱাৰি, বেচিব নোৱাৰি। চৰকাৰে কিবা দিয়া হয়তো আমাৰ কিবা এটা সুবিধা হ'লে হয়। এতিয়াতো আমাৰ কৰিবাৰ আৰু চলিবাৰ উপায় নাই। উল্লেখযোগ্য যে এইসকল কৃষকে নিজ নিজ পথাৰত কৰিছিল বিলাহী, ভেন্দিকে ধৰি বিভিন্ন ধৰণৰ খেতি। ধাৰ ঋণ কৰি বানপীড়িত কৃষককেইজনে এনেদৰে খেতি পথাৰৰ মাজতে বিলাহী আৰু ভেন্দিৰ খেতি কৰিছিল যদিও লকডাউনৰ বাবে বিক্ৰী কৰিব নোৱাৰাত পথাৰতে গেলি পচি নষ্ট হ'ব ধৰিছে। আমি বিলাহী খেতি কৰিছিলোঁ আৰু ভেন্দি খেতি কৰিছিলোঁ 5 বিঘা মাটি, 1 বিঘা মাটি ভেন্দি, 4 বিঘা মাটি বিলাহী। এতিয়া আমি লকডাউনৰ কাৰণে আমি এইবিলাক বেচিব নোৱাৰোঁ, একদম পচি গলি শেষ হৈ আছে। এতিয়া চৰকাৰে যদি কিবা এটা সুবিধা লয় তেনেহ'লে অকণমান সহায় হয়, অকণমান ভালেই হয়। সেইটো কাৰণে আমি এতিয়া বেচিব নোৱাৰোঁ। পখিলা চকিলা এইবিলাক খাই আছে, পচি গলি খেততি বেয়া হৈ আছে। বেংকৰ পৰা লাখ লাখ টকা ঋণ লৈ তৰমুজ খেতি কৰি এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে মৰিগাঁও জিলাৰ মায়াঙৰ বহু কৃষকে। দেশত অব্যাহত থকা লকডাউনৰ ফলত বিক্ৰী কৰিব পৰা নাই তৰমুজ, যাৰ ফলত পথাৰতে এইদৰে পচিবলৈ ধৰিছে তৰমুজ। কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাৰ পৰা দৰিদ্ৰ কৃষকসকল এতিয়া লাভৱান হোৱাৰ বিপৰীতে লোকচানৰহে সন্মুখীন হ'ব লগা হোৱাত মূৰে কপালে হাত দিছে কৃষি প্ৰধান মায়াঙৰ কৃষকসকলে। মই বৰ দুখীয়া কৃষক। মই চৰকাৰৰ পৰা লোন লৈ তৰমুজ খেতি কৰিছোঁ। এতিয়া তৰমুজ পকিছে, কিন্তু তৰমুজ পচি গ'ল, কিন্তু বেচিব পৰা নাই। চৰকাৰে মোৰ ফালে কিবা এটা সহায় যেন কৰে। তৰমুজ খেতি কৰি লোকচানৰ সন্মুখীন হোৱা এই দৰিদ্ৰ কৃষকে এতিয়া বিচাৰিছে চৰকাৰৰ সহায়। সব খেতিতে পচি আছে। এই লকডাউনৰ কাৰণে আমি বেচিব পৰা নাই। গৰু আহে, যথেষ্ট পইচা আমি খৰচ কৰিছোঁ, লাখ লাখ টকা খৰচ কৰিছোঁ। এই লকডাউনৰ কাৰণে আমি বেচিব পৰা নাই। যদি এই লকডাউন নুখোলে আমাৰ যথেষ্ট বিপদ হ'ব, আমি চলিব পৰা ৰাস্তা নাই। আৰু যদি এই চৰকাৰে যদি লকডাউনৰ ব্যৱস্থা কিবা আমাক খুলি দেওয়ার ব্যবস্থা করে, আমি কৃষককেইটা বাঁচিম।
বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল জাগিৰোডৰ 5জনকৈ লোক। সুখবৰ যে চিকিৎসাৰ অন্তত সুস্থ হৈ পৰা তাৰে 4গৰাকী লোক বৰ্তমান বিপদমুক্ত। কৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত জাগিৰোড অঞ্চলত আক্ৰান্ত হৈছিল মুঠ 5জনকৈ ব্যক্তি। মৰিগাঁও জিলাৰ সৰ্বমুঠ 6গৰাকী ব্যক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ পিছত জিলাখনত বিয়পি পৰিছিল আতংক। বৰ্তমান জাগিৰোড এলেকাৰ 4গৰাকী ৰোগী সুস্থ হৈ উভতিছে নগাঁও কাগজ কলৰ চিকিৎসালয়ত স্থাপন কৰা চিকিৎসা বিভাগৰ শিবিৰলৈ। ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ তৎপৰতাত এই ৰোগীসকল সুস্থ হৈ উঠাৰ লগতে বৰ্তমানে তেওঁলোকে কাগজ কলৰ চিকিৎসা বিভাগৰ শিবিৰত মুক্তভাৱে জিৰণি লৈ আছে। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা তথা স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ শলাগ ল'লে ৰোগমুক্ত ব্যক্তিসকলে। চৰকাৰৰ বিষয়েতো ভালেই ক'ব লাগিব। চৰকাৰে যিটো পদক্ষেপ লৈছে, আজি যিটো কৰোনা ভাইৰাছৰ যিটো বস্তু ওলাইছে, এইটোতো ভয়ংকৰ বস্তু হয়। সেইটোৰ পৰা যে চৰকাৰে মানে যিটো পদক্ষেপ লৈ দিনে ৰাতি কষ্ট কৰি যে মানুহখিনিক বচাইছে, আমি আৰু আশা কৰোঁ যে গোটেই অসমৰ মানুহখিনিক বচাব পাৰিব, বাচিব। আশা কৰা হৈছে কোভিড-19ত আক্ৰান্ত জাগিৰোড অঞ্চলৰ অন্য ৰোগীসকলো সুস্থ হৈ উভতি আহিব নিজ গৃহলৈ। এতিয়া ৰাইজে অধিক সচেতনতাৰে লকডাউন কাৰ্যসূচী পালন কৰি বিপদমুক্ত কৰক নিজৰ লগতে সমাজখনক। তেতিয়াহে ৰেড জ'নৰ পৰা মুক্ত হ'ব মৰিগাঁও জিলা। কৰোনাৰ আতংকৰ মাজতে ৰুষ্ট প্ৰকৃতিয়ে কেতবোৰ অঞ্চলত চলাইছে তাণ্ডৱ। প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে। বিভিন্ন অঞ্চলত ধুমুহাই গছ-গছনি, ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ ফলত ভুক্তভোগী পৰিয়ালবোৰৰ মাজত হাহাকাৰ লাগিছে। মঙলবাৰে বিয়লি অহা এজাক বিধ্বংসী বতাহ ধুমুহাই লাহৰীঘাটৰ কেইবাখনো গাঁৱত বিস্তৰ ক্ষতিসাধন কৰে। অঞ্চলটোৰ বৰিবন্ধা, লাওভুৰুঙ্গা, কুকতলি, কমাৰবৰী আদিকে ধৰি বহুকেইখন গাঁৱত ধুমুহাৰ ফলত ঘৰ-দুৱাৰ, গছ-গছনি ভাঙি বিস্তৰ ক্ষতিসাধন কৰে। উল্লেখযোগ্য যে অঞ্চলটোৰ বৰিবন্ধা গাঁৱৰ জোনাৰাম নাথ নামৰ লোকজনৰ ঘৰৰ ওপৰত এডাল প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত ঘৰটোৰ লগতে বহু সা সম্পত্তি অনিষ্ট হয়। প্ৰবল ধুমুহা বতাহত এডাল পমা গছ পৰি গোটেই ঘৰ ক্ষতিগ্ৰস্ত হৈছে। মানুহ সকলো ভিতৰত সোমাই আছিলোঁ আৰু মোৰ গাত সম্পূৰ্ণ এডাল গছ বাগৰি একদম গোটেই মানে কঁকালসহ বাগৰি এৰি গৈছে, ছাল মাল এৰি গৈছে। আমাক চৰকাৰ এটাই মানে আমি সাহাৰ্য দি আছোঁ, আমাক যাতে কিছু সকাহ দি আমাক যাতে কিবা সাহাৰ্য দিয়ে, আমি থাকিব। আমাৰ এতিয়া দেখিছে ঘৰ দিয়া ব্যৱস্থাই নাই। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। কোভিড-19ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ অন্যান্য শিক্ষানুষ্ঠানৰ লগতে জাগিৰোড মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো বৰ্তমানে ঘৰতে আবদ্ধ হৈ পৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ কিয়দংশ হ'লেও যাতে চলাই নিব পৰা যায়, উক্ত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ বহুকেইগৰাকী অধ্যাপক অধ্যাপিকাই অনলাইন শিক্ষাদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। হোৱাটছএপ, গুগল ক্ৰম আদি অনলাইন ব্যৱস্থাৰ মাধ্যমেৰে শিক্ষা প্ৰদান কাৰ্য চলাই থকা হৈছে। এই প্ৰসংগত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষই JCCৰ সংবাদক এইদৰে জানিবলৈ দিয়ে। আচলতে কৰোনা ভাইৰাছটো এই দুদিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মহাবিদ্যালয়ৰ শিক্ষানুষ্ঠান বন্ধ হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক ক্ষেত্ৰত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে।
যিটো জোৰা মাৰিবৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ ফালৰ পৰা আমাৰ যিটো এটেণ্ডেঞ্চ এপ তাৰ জৰিয়তে আমি শিক্ষকগুৰুসকলে পাঠদান অব্যাহত ৰাখিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে নিজৰ নিজৰ বিষয় শিক্ষকৰ লগত যোগাযোগ অব্যাহত ৰাখিছে আৰু শিক্ষকসকলেও ঘৰতে বহি নিজৰ নিজৰ পাঠসমূহ প্ৰস্তুত কৰিছে আৰু আমাৰ এটেণ্ডেঞ্চ এপত আপলোড কৰিছে। আপোনালোকে চাব পাৰিব, সকলোৱে চাব পাৰিব জাগিৰোড কলেজ live.co.in যিটো ছাইট আছে তাত গৈ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে তেখেতসকলৰ তেওঁলোকৰ নিজৰ নিজৰ বিষয়ৰ তথ্যসমূহ অডিঅ' বা ভিডিঅ' বা ক্লাছটোত হিচাপে তেওঁলোকক আপলোড কৰিছে শিক্ষকসকলে আৰু ছাত্ৰ ছাত্ৰীসকলে এইখিনি চাই উপকৃত হৈছে। ইতিমধ্যে প্ৰায় সংখ্যক শিক্ষকগুৰুৱে তেওঁলোকৰ নিজৰ নিজৰ নোট আপলোড কৰিছে। মই এটা মোৰ ফালৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছোঁ, তাতে আপোনালোকে আমাৰ যিটো ৱেব এপ আছে আমি এটেণ্ডেঞ্চ এপ বুলি কওঁ, এইবাৰ 2019 চনৰ আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু 2020 চনৰ জানুৱাৰী মাহৰ পৰা আমি ভালকৈ আমি ফৰ্মেলি আৰম্ভ কৰিছিলোঁ গোটেই ব্যৱস্থাটো আৰু সেই এপটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নোটসমূহ পাই আছে আৰু শিক্ষাগুৰুসকলে এই ক্ষেত্ৰত ধন্যবাদ জনাব লাগিব যে তেখেতসকলে যথেষ্ট কষ্ট কৰিছে, ঘৰত ছাত্ৰ ছাত্ৰীসকলে চিন্তা কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চিন্তা কৰিছে আৰু প্ৰায় সংখ্যক শিক্ষাগুৰুৱে তেওঁলোকৰ নিজৰ নিজৰ নোটসমূহ আপলোড কৰিছে। কেইবাটাও ভিডিঅ' ইতিমধ্যে তাত আপলোড কৰা হৈছে। মই সকলোকে আহ্বান জনাইছোঁ, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ যিসকলে ইতিমধ্যে গম পাইছে তেওঁলোকেতো চাই আছে, যিসকলে গম পোৱা নাই আমাৰ JCCৰ মাধ্যমেৰে মই তেওঁলোকক এই ৱেবটো চাবলৈ অনুৰোধ জনাইছোঁ। লকডাউনৰ সকলো নিয়ম ভৰিৰে মোহাৰি জাগিৰোডত একাংশ অসাধু ব্যৱসায়ীয়ে মুকলিকৈ বিক্ৰী কৰি আছে মাংস। প্ৰতি কিলো ছাগলীৰ মাংস বেপাৰীয়ে 800 টকা দৰত বিক্ৰী কৰি মুনাফা লুটাৰ অভিযোগ উঠিছে। এই দৃশ্য সোমবাৰৰ। উল্লেখযোগ্য যে জাগিৰোড আৰু লাহৰীঘাটত মুঠ 6জন লোকৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰাৰ বাবে মৰিগাঁও জিলাক ৰেড হটস্পট জ'ন হিচাপে ঘোষণা কৰা হৈছে। এই পৰিপ্ৰেক্ষিতত জিলাখনত মুকলিকৈ এইদৰে মাছ মাংস বিক্ৰী কৰাৰ কোনো অনুমতি দিয়া হোৱা নাই। এচাম অসাধু বেপাৰী এনেকুৱা লুণ্ঠন কৰিছে যি সময়ত নেকি ছাগলী মাংস দাম বা এইবিলাক বস্তুৰ দাম নিৰ্ধাৰণ কৰিছে 600 টকা কেজি, তাতকৈ ল'ব নোৱাৰে। এতিয়া এই 800 টকাকৈ এই মাংস বিক্ৰী কৰি আছে। গতিকে আমি প্ৰশাসনক ধৰিছোঁ যে এইবিলাক অতি অনতিপলমে এইসকলক বিহিত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। ইয়াৰ মাজতে একাংশ অসাধু ব্যৱসায়ীয়ে এইদৰে মুকলিকৈ অধিক দামত মাংস বিক্ৰী কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সচেতন নাগৰিকে। অসাধু ব্যৱসায়ীৰ এনে কাৰ্যক গৰিহণা দি ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে সচেতন মহলে। গতিকে আমি প্ৰশাসনক লকডাউনৰ নিয়ম নীতি উলংঘা কৰি অসাধু বেপাৰীয়ে লুণ্ঠন কৰা কাৰ্যক প্ৰতি কেজি মাংস 200 টকাকৈ বৃদ্ধি কৰিছে। চৰকাৰে 600 টকা বান্ধি দিছে, এওঁলোকে লৈ আছে 800 টকা। গতিকে চৰকাৰক প্ৰশাসনক আমি বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছোঁ। নিষিদ্ধ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে জাগিৰোড। কেইবাটাও ঘাটি আৰক্ষীয়ে উৎখাত কৰাৰ পিছতো অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। একাংশ দুষ্টচক্ৰই নিজ মুনাফা আদায়ৰ লক্ষ্যৰে নৱপ্ৰজন্মক ঠেলি দিছে ধ্বংসৰ গৰাহলৈ। এনে এক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে জাগিৰোডত। ড্ৰাগছ ক্ৰয় কৰিবলৈ এজন লোকৰ ঘৰত চুৰি কৰিলে এহাল যুৱকে। মোৰ ঘৰৰ পৰা টকা বাকচ এটা আছিলে সৰু, এই বাকচটো গোটেইটো উঠাই লৈ গ'লগৈ সিহঁতে ৰাতি। টকা মোটামুটি 15,000 টকা আছিলে। সিহঁতে এই বাকচটো লৈ গোটেই বাকচটোৱে লৈ পেলাই গুচি গ'লগৈ, নি পেলাই বোলে ড্ৰাগছ কিনি খাইছে সিহঁতে। এই দুই যুৱকে কেইদিনমানৰ পূৰ্বে ছালাম আলী নামৰ ব্যক্তিগৰাকীৰ ঘৰত সংঘটিত কৰিছিল চুৰিকাণ্ড। কথাটো হ'ল কি, ইয়াতে ড্ৰাগছৰ ব্যৱহাৰী বহুত চলি আছে। মানুহৰ ঘৰে দৰে চুৰ হৈ আছে, দোকান বজাৰত চুৰ হৈ আছে। এইবিলাক চুৰ কৰি বিক্ৰী কৰি ড্ৰাগছে খায়। 10,000 টকা চুৰি কৰি ড্ৰাগছ আসক্ত যুৱকদ্বয়ে ক্ৰয় কৰিছিল ড্ৰাগছ। কিন্তু যুৱক দুজনৰ ওপৰত সন্দেহ উপজিছিল স্থানীয় লোকৰ। সেয়ে যুৱকদ্বয়ক সোধপোছ কৰাত ওলাই পৰিল সকলো কথা।
স্থানীয় এখন দোকানৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ 10,000 টকা চুৰি কৰা বুলি স্বীকাৰ কৰে ড্ৰাগছ আসক্ত 2 যুৱকে। এইটো ঘৰৰ পৰা 10,000 টকা আছিলে, ডাছ খাইছিলোঁ। কামৰূপ মহানগৰ জিলাৰ দক্ষিণ টুপাতলি নৱমিলন সংঘৰ উদ্যোগত কোভিড সেনানী আৰক্ষীৰ লোকসকলক সম্বৰ্ধনা জনোৱা হয়। মঙলবাৰে এই পদক্ষেপ গ্ৰহণ কৰে দক্ষিণ টুপাতলি নৱমিলন সংঘৰ বিষয়ববীয়াই। অত্যাৱশ্যকীয় সেৱাত জড়িত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লগতে একাংশ সাংবাদিককো সম্বৰ্ধনা জ্ঞাপন কৰে সংঘই। একোখনকৈ ফুলাম গামোচা চাচি সম্বৰ্ধনা জ্ঞাপন কৰে এইদৰে। লগতে ঘৰতে তৈয়াৰ কৰা পিঠা পনাৰে আপ্যায়ন কৰে সকলোকে। নৱমিলন সংঘৰ এই প্ৰচেষ্টাক শলাগ লয় জ্যেষ্ঠ লোকসকলে। আমি আনুষ্ঠানিকভাৱে যদিও এই বছৰ আমি বিহু পাতিব নোৱাৰিলোঁ, সেইটো আমাৰ কোনো দুখ নাই, কাৰণ বিশ্বজুৰি যিটো সংকট, সেই সংকটত আমি সকলোৱে উপলব্ধি কৰিছোঁ। এই সংকট কালত পুলিচ প্ৰশাসন, চিকিৎসা কৰ্মী, চাফাই কৰ্মী, সাংবাদিক বন্ধুসকল, যিসকলে নিজৰ ঘৰ সংসাৰ বাদ দি মানে মানুহক বচাবৰ কাৰণে, সমাজক বচাবৰ কাৰণে, দেশক বচাবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছে, আমি তেখেতসকলক আজিৰ দিনটোত সন্মান জনাবলৈ পাই অত্যন্ত সুখ অনুভৱ কৰিছোঁ। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ সমান্তৰালকৈ এইবেলি লকডাউনৰ পৰিপ্ৰেক্ষিতত নিমাওমাও পৰিৱেশ পৰিলক্ষিত হ'ল ঐতিহাসিক গোভাৰজাৰ ৰঙালী বিহুটিও। লকডাউনৰ বাবে বাতিল কৰা হ'ল গোভা দেওৰজাৰ সকলোবোৰ বিহুৰ কাৰ্যসূচী। ইয়াৰ মাজতে পৰম্পৰা ৰক্ষা কৰি দেওবাৰে স্থানীয় নখলা ৰঙালী বিহু উদযাপন সমিতিয়ে অনুষ্টুপীয়াকৈ পালন কৰে বিহুৰ কাৰ্যসূচী। বিহু উদযাপন সমিতিৰ উদ্যোক্তাসকলে নখলা বৰনামঘৰ বাকৰিত সামাজিক দূৰত্ব বজাই ৰাখি বিহু পতাকা উত্তোলন কৰিয়েই সামৰণি মাৰে বিহুৰ কাৰ্যসূচী। এয়া এক তাৰেই দৃশ্য। আজি নখলা আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিয়ে বিগত বছৰবোৰৰ দৰে এই বছৰ আমি ডাঙৰকৈ বিহু পাতিব নোৱাৰিলোঁ, কাৰণ বিশ্বত কৰোণা ভাইৰাছৰ ত্ৰাসে সকলো শংকিত কৰি ৰাখিছে। আমি অসম তথা জাগিৰোডবাসী ইয়াৰ ব্যতিক্ৰম নহয়। সেয়েহে বাপতিসাহোন ৰঙালী বিহুটিক উদযাপন কৰিবলৈ কেৱল মাত্ৰ পতাকা উত্তোলন কাৰ্যসূচীৰে আজি আমি নখলা আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিয়ে ৰঙালী বিহুটো পালন কৰিলোঁ। গতিকে আশা কৰিম এই বিশ্বত ত্ৰাস সৃষ্টি কৰা কৰোণা ভাইৰাছ মষিমূৰ হওক। আগন্তুক বছৰবিলাকত আমি যাতে সকলো অসমবাসী ৰাইজে একত্ৰিত হৈ পুনৰ আমি বাপতিসাহোন ৰঙালী বিহুটোক পুনৰ উদযাপন কৰিব পাৰোঁ। আমাৰ ভাতৃত্ববোধ, একতা আৰু মৰম স্নেহ আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ, এইখিনিকে আশা কৰিছোঁ। অসমবাসী ৰাইজলৈ তথা জাগিৰোডবাসীৰ ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।